আমাৰ যি বিয়া গেল বিয়া জ্বৰ নেক্সট দিনাৰ পৰা ধৰাৰ বুকুত মানে বৰষুণ নামি আহিছে এই মানে ইটো বতৰ ডাৱৰীয়া মানে বৰষুণ মাৰি আছে কণ্টিনিউ হয় না নহয় সীমা এখনি জায়গাতে আমার প্রেম হইছিল গাইস এই জায়গাতে এইখন মঞ্চতে আমাৰ প্ৰেম হৈছে এই মানে ঘৰখন দেখলে অলপ ইমোচনেল দেখছি না জীৱন তো বিয়া কৰি উঠি মাখি মৰা ঔষধ বিশালত বিচাৰি আছোঁ আমি ধৰি লওক বাথৰুমত মগেদি পানী দিলেও গা ধুব পাৰোঁ কিন্তু নাই আমি চাৱাৰ লাগিছোঁ মানে আমাৰ চাৱাৰটোৰ অভাৱ মানে মই কি ক'ব বিচাৰিছোঁ যিটো বস্তু আমাৰ লাইফত নহ'লেও হয় আমাৰ সেইটোৰে অভাৱ হেল্ল' ব্ৰেন কি খবৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মানে কথাটো হ'ল কি আজি আমাৰ ব্লেক এণ্ড হোৱাইটৰ ভিডিঅ' শ্বুটিং নাই তো ঘৰতে আছোঁ আৰু বহুদিনৰ পৰা মানে ব্লগবিলাকত কমেণ্ট মানে এটা আহি আছে কি কমেণ্ট আহিছে কি কমেণ্ট আহি আছে সীমা কি কমেণ্ট আহি আছে পৰ্দা কিখান চেঞ্জ কৰবা লাগে পৰ্দা এখন চেঞ্জ কৰিব লাগে হয়তো কমেন্ট আহি আছে পৰ্দা আৰু বিয়াৰ আগতে হুন পৰ্দা আনবা গৈছিলে কিন্তু ময়ে মানা কৰিলোঁ তো মানে কমেণ্ট আহি আছে ভিডিঅ'ত পৰ্দা এখন চেঞ্জ কৰিব লাগে তো মানে ভাবলোঁ সঁচাকৈ চেঞ্জ কৰি দিম সেইকাৰণে আজি মানে পৰ্দা কিনিব যাই আছোঁ নতুন মানুহ যিহেতু ৰুমত আছে তো গোটেইখিনি বস্তু নতুন হ'লে ভাল তো সেইকাৰণে অলপ নতুন পৰ্দা লগাম আৰু ইণ্টেৰিয়ৰ যিটো ডিজাইন এই ডিজাইনটোও কৰিব লাগিব দুদিনমান মানে দেৰিকৈ বৰ্তমান নকৰোঁ বৰ্তমান অলপমান বিয়া চিয়া খেদালোতো পইচা পাতিৰ প্ৰব্লেম হৈ আছে বৰ্তমান ইণ্টেৰিয়ৰ কাম নকৰোঁ কিন্তু দুদিনমান পিছত কৰিম কোনোবা যদি ভাল ইণ্টেৰিয়ৰ ডিজাইন কৰা মানুহ আছে কমেণ্টত মানে জনাব পাৰে আৰু আমাৰ কি হৈছে এই মালটো মানে পানী মানে লাগি সেমেকি গৈছে মানে কথাটো হ'ল কি এই বাইজত মানে যিখন চাৰ্জাৰ থাকে যে চাৰ্জাৰত মানে পানীটো পৰি জমা হৈ থাকে সেইকাৰণে ভিতৰত দেখোন এনেকুৱা হৈছে মানে চাৰ্জাৰ পাই পানীটো ওলাই যাব পৰা নাই তো সেইকাৰণে অলপ এনেকুৱা হৈছে যেতিয়া ডিজাইন কৰি দিয়া যাব এইগিলাখন গম নাপোৱা হৈ যাব তো অলপ ৰুমটো ডিজাইন কৰিব লাগিব দুদিনমান পিছত কৰিম চবতে ভিডিঅ' তো এতিয়া চিমাই বঢ়িয়াকৈ চাহ লৈ আহিছে আৰু ডাঙৰ দি বনাইছে চাহৰ লগত কিবা মিঠাই আছে আৰু পুৰি আছে চাহ তো আজি ৰাতিপুৱা মই মানে ভাত খোৱা নাই সেইকাৰণে এতিয়া মানে এইটো খাই দিওঁ ভাল লাগিব আৰু মানে আলনা আমাৰ ৰুমত বৰ্তমান দুখন হৈ আছে এখন আৰু এখন নতুন আলনাখন এখন পুৰাণ আলনা এখন আলনা ভালকৈ ইউজকে কৰা নাই এখনত মানে কি কৰিব আছে না বাৰ্নিছটো কৰিব আছে বাৰ্নিছটো মানে হ'লেহে মোৰ এটা নিয়ম আছে মানে কেনেকুৱা ৰাতি যদি মই ভাতত মাংস খাওঁ সেইদিনা মই লগান দিম মানে যোনদিনা মই মাংস খাওঁ তাৰে নেক্সট দিনা মই লগান দি দিম মানে পেটটো অলপ ৰিলিফ দিম তো সেইকাৰণে আজি মই ভাত খোৱা নাই এতিয়া এই খাই দিলোঁ কাৰণ কালি ৰাতি মই মাংস খাইছিলোঁ লগাৰকৈ বেছিকৈ খাইছিলোঁ অলপ কিবাকে আমাৰ ডুগু বেটা ডুগু কি খবৰ ভাল মা আমাৰ যে 1 লাখ টকা আছিল তোমাক দেৱা না নেদাও দিবা না ক মোৰ সঁচাই বিয়া বুলি বহুত পইচাৰ প্ৰব্লেম হৈছে 1 লাখটো দিবা নেকি নেদাও কিয় বজ্জা চালা আমাৰ ডুগু মানে কি বুলি কয় এই বৈদ্য গান গাব পাৰে দে এটা গান গাই দেচোন দে ক নাপায় মহা অক্ষৰ আৰু কথাটো হ'ল কি আজি মানে যিহেতু শ্বুটিং নাই ঘৰতে এনাই আছোঁ আৰু ঘৰতে এনাই থকাতকৈ মই বোলো আজি পৰ্দাৰ কমেণ্টত যিহেতু আহিও আছে নতুন পৰ্দা লগাব লাগে তো পৰ্দা আনিবা নলবাৰী যাম তো বঢ়িয়াকৈ পৰ্দা এইখন লগে লওঁ দিনটো এনাই য'তকৈ কিবা এটা কাম হ'ব আৰু সেই ভাবিয়ে ব্লগটোও বনালোঁ মানে আজিকালি মানে কেনেকুৱা আগতে ব্লগ চগ মই বনোৱা নাছিলোঁ এতিয়া বিয়া কৰাৰ পৰাই মানে অলপ ব্লগ বনোৱা হৈছোঁ কথাটো হ'ল কি হৈছে অঁ মিটাৰ নালাগে ৰছী দি জুখি ল'লেও হ'ব হা ৰছী দি জুখিলেও হ'ব তাকে আমাৰ ডুগু পূৰা একেদিন মাইমাকনিৰ হাতেদি ভাত খাই আছে হয়নে মামী সদায় না বনালি সদায় মা আগতে তুমি ঘূৰি আহিছিলা এতিয়া বিয়া হোৱাৰ পৰা ঘূৰি গৈছ কিয় কি বিয়া হোৱাৰ পৰা ঘৰতে থাক মানে বিয়া হোৱাৰ পৰা মই ঘৰতে থাকোঁ দেখছা না চলিৰ প্ৰশ্ন এই নাওমান ঘেণ্টাপা চলি এটাৰ প্ৰশ্ন চাচোন আগতে বোলে মই ঘূৰি আহিছিলোঁ এতিয়া বিয়া হোৱাৰ পৰা ঘৰতে থাকোঁ তই যেতিয়া বিয়া কৰা তেতিয়া গম পাবি দে তেতিয়া গম পাবি কিয় ঘৰত থাকা শান্তিপুৰত না মানে গাইজ ক'ৰবাত যাবা আলি এই আইনাখন নাপাং দক মই নাপাং আইনাখন ক'ত আইনাৰ আগত আছোঁ আইনাখন নাপাং আইনাৰ আগত সদায় মালিকনী গম পাই সেইকাৰণে আইনাৰ আগত চাই পেলাই কৈ আছোঁ দিছি এতিয়া মোৰ জাগা নাই এখন আইনাত মই এতিয়া চাবই পৰা নাই
তো বঢ়িয়াকৈ জোতা চোতা পিন্ধি লৈছোঁ ফিটিং হৈ লৈছোঁ আপোনালোকে হয়তো ভাবিব পাৰে বিয়াৰ পিছত বিকাশে জোতা চোতা পিন্ধি ফিটিং হৈ থকা কৈছে আচলতে কথাটো সেনেকুৱা নহয় মানে ফিটিং হৈ থকাৰ কাৰণটো হ'ল মই ঠাণ্ডাৰ কাৰণে ফিটিং হৈ আছোঁ মানে কথাটো আমাৰ যি বিয়া গেল বিয়া যোৱাৰ নেক্সট দিনাৰ পৰা ধৰাৰ বুকুত মানে বৰষুণ নামি আহিছে এই মানে ইটোও বতৰ ডাৱৰীয়া মানে বৰষুণ মাৰি আছে কণ্টিনিউ হয়নে নহয় সীমা কেছটো কি কেছটো বৰষুণ মানে কি প্ৰেম বৰষুণ বোলে শুভ মুহূৰ্তত গেলাত বৰষুণ আহিলে বোলে ভাল হয় নেকি ইমানেই শুভ মুহূৰ্ত নাই আজিলৈকে বৰষুণ দি আছে তাৰমানে আমাৰ শুভ মুহূৰ্ত লগাতকৈ বহুত হৈ গৈছে মানে ভাল পোৱাটো বহুত হৈ গৈছে বৰষুণ এতিয়ালৈকে কমাই নাই আজি মোটামুটি বিয়া যাবা আমাৰ 11 তাৰিখৰ পৰা আজিলৈকে বৰষুণ 12 তাৰিখৰ পৰা 11 তাৰিখে বিয়া গৈছে 12 তাৰিখৰ পৰাই বৰষুণ 13 তাৰিখে আমাৰ ৰিচিপশ্যন আছিল ন বৰষুণ পাইছোঁ কিন্তু বিয়াৰ দিনা নাছিল যি এন্দৰ ঘৰ সোমালো যি এই আমাৰ ঘৰ সোমালাক সোমাৰ পাই পূৰা মানে কণ্টিনিউ মানে বৰষুণ আৰু নাজানো আৰু মানুহে কয় আৰু মানে বৰষুণ আহিলে মানে নতুন কইনা ঘৰত সোমাৰ পাছত বৰষুণ আহিলে ভাল বোলে তো কি ভাল হয় গম নাপাওঁ মোটামুটি 1-2 বছৰ মান গেলি গম পাম কিবা ভাল হৈছে না বেয়া হৈছে এতিয়াতো বৰ্তমান ভালেই বাৰু এতিয়া বৰ্তমান ভালে আৰু এই পৰিৱেশটো কেনে লাগছে আপোনালোকে চাওক খুব ধুনীয়া পৰিৱেশ আৰু বিয়া যোৱাৰ পিছৰ পৰা এই মানে নিজৰ ঘৰখন দেখা নাই আজি আৰু বাটেদি যাম তো দেখছো নেকি আগতে আহিছিলা নেকি আজিয়ে প্ৰথম তো আজিয়ে প্ৰথম ফাঁচি গেলো বেয়াকে ফাঁচি গৈছে সেই লৈ যায় পুৰা ফাঁচি দিছোঁ আৰু আহিব নালাগে চৈতৰ মাহত আহিব নাপাবে বঢ়িয়া একদম এতিয়া এই ঘৰত গ'লে মানে ঘৰত যাব নাপাবে এই বাটৰ পৰাই মানে মাকক চাব তো আমাৰ শাহু মাইক চাব ইভাগে আমি যাই আছোঁ এই মথু আহিছোঁ মথু ই এটা খোলালি কে মথু দে যা বাবা যা খোলালি মানে কি হয় তোমাৰ আমাৰ ভাইটি আৰু ভাইটি আৰু তো পুখুৰীটো ইমাকে সীমাহঁতৰ পৰিৱেশ এইটো ঘৰৰ মানে আমাৰ ঘৰৰ সন্মুখতো পুখুৰী আছে আৰু পুখুৰী ধুনীয়া এটা পৰিৱেশ সুন্দৰ এই গাছডাল কি ধুনীয়া লাগছে চাওকচোন এখনি জাগাতে আমাৰ প্ৰেম হৈছিল গাইছ এই জেগাতে এইখন মঞ্চতে আমাৰ প্ৰেম হৈছিল ৰখি পেলাই মই দেখি আছোঁ এই মঞ্চখনতে আমাৰ নাটক কৰি মানে প্ৰেম হৈছিল এখন মঞ্চত তেতিয়া মঞ্চখন অস্থায়ী হৈছিল এতিয়া স্থায়ী হ'ল মানে আমাৰ প্ৰেম হোৱাৰ পিছতে মঞ্চখন স্থায়ী কৰি দিছে মানে ইয়াৰ কমিটি আমাৰ প্ৰেমৰ চিন হিচাপে সীমাহঁতৰ ঘৰ এইবোৰে এক্সাইটেড নোমলাকে গাড়ীত পায় কিন্তু ঘৰ সোমাব নাপায় বা গোটাই গোটাই এক্সাইটেড দাউৰি আহিছে গোটাই জীয়াকক চাবা গোটাই গোটাই উঠি দিছোঁ কি হে পুৰা এক্সাইটেড নাকি ও আইতা নালগা আইতা বারবা পুরা এক্সাইটেড আপনি যে আই নাইটেরক দেখি দাউরি আইছি হ্যাঁ তো কইছো বলে হিপার হবে হিপার করবা পারলি আর সিস্টেম নাই আর সিস্টেম নাই আর সিস্টেম নাই গাড়ি বনুম নু ইতা বুঝা না ইতা গাড়ি বনুম নু কইছো মই বলে হিপার হবে হিপার হইছি আর নালগে আর গলবেজরত নাই আর সিস্টেম নাই সিস্টেম বারকে দেখা পাম ইটা আগ দিনো দেখা না তো কি আইছো তো হিন্না গল্লা কাপড় কি আইছো ইতা মানে আইতা কেনে জান না আছা নাতখান মানে আইতা আমি সাংসারিক মানুহ না বুঝা না সংসার আছে না আমার মানে কথাটো হৈছে কি আগতে মানে মই বিয়া নকৰাতে 4 বাজবাৰ আছিলো দিনটো তো না এতিয়া আনাহো এতিয়া কি আহিম এতিয়া সাংসাৰিক মানুহ না তো আইলাইও এই বঢ়িয়া যাব এই মানে ঘৰখন দেখলে অলপ ইমোচনেল ব্লেকমেইল আহি পালোঁ এতিয়া নলবাৰী তো পৰ্দাৰ দোকান বিচাৰি আছোঁ তামাম বৰষুণ এতিয়া পৰ্দা কিনাৰ আগত ছাতাহে কিনি ল'ব লগা হৈছে এটা তো বাৰু যি নহওক আজি দোকানবিলাক বন্ধ আছে প্ৰায় চানডে কাৰণে তথাপি এতিয়া খুলিব ধৰিছে দোকানবিলাক তো পৰ্দা কিনিবৰ কাৰণে দোকানত সোমাই গ'লোঁ আমাৰ মানে ভাই চাহাব কেছে হ'ব ভাই ঠিক আছে তো পৰ্দা চাই আছোঁ চাওকচোন কালাৰবিলাক আৰু পৰ্দাৰ জোখটো চাং জোখটো দেচোন জোখটোৰ কাৰণে বেগটো আনিছোঁ ইমান ধুনীয়া বেগটো সোমাই আছে জোখ এনেকুৱা জোখৰ লাগিব হা পৰ্দাটো জোখ নাছে এতিয়া তেনেচোন ৰচি সিভাগে এদলা হ'ল জোতাৰ ফিটিয়া জোখ তো এতিয়া আহিলোঁ বিশালত অলপ মানে সৰু সুৰা বস্তু কিনিব লগা আছে কি হৈছে মানে কি ক'ম আৰু মানে পুৰুষ মানুহ না ছোৱালী দেখিলে চ যায় কিন্তু এই মানে অলপ খং কৰে কিন্তু অলপ দেখিলেতো চ যাবই
হয়নে নহয় ৰাতুল দেখছি না জীৱন তো বিয়া কৰি উঠি মাখি মৰা ঔষধ বিশালত বিচাৰি আছোঁ তোমাৰ ঘৰত কিডালে মাখি কোনে মাখি আগতে নাছিল তুমি জ্বৰ পাইছি মাখি আহিছি মাখি নহয় সেইটো মানে কি জানো না লক্ষী এটা ঘৰ মালি সেই মাখি আহে নেকি মাখি এনে নহয় এনে মাখি ক'ত পৰে জানা না তুমি তো বঢ়িয়াকৈ এতিয়া বিস্কুট চাই আছোঁ মোটামুটি বাজাৰ হৈয়ে গ'ল আমাৰ বঢ়িয়া ৰাতুল কে আনিছিলোঁ তোক গম পাইছা কে আনিছিলোঁ গম পাইছ আগতে আমি বিশালত আহিবি কাপোৰ চাপোৰৰ তাতে গেছিলো না এইবাৰ ডাইৰেক্ট পাকঘৰত যোগালি পাইছো তো বঢ়িয়া বিস্কুট চাই আছোঁ তো বিস্কুটটো লৈ যাব আৰু তো বঢ়িয়াকৈ আমাৰ বাজাৰ হৈ গ'ল এতিয়া ঘৰক লাগি যাব লাগে সোনকালে তো এতিয়া ঘৰত যাওঁ কিবা খাই লওঁ অলপমান ৰাতুল কিবা খাবি না কি খাবি খানা এৰি থৈ আহিছা তো এই যিহেতু খানা এৰি থৈ আহিছে ইয়াক নিশ্চয় ভাল বস্তুৱে খুৱাব লাগিব কাৰণ খানাত কি হৈছিল আৰু নকাইকে চুহাৰ আৰু চুহাৰ আৰু ক'ত হয় কাঠাৰ মাংস আৰু নকাইকে তো বঢ়িয়াকৈ ঘৰ আহি পালোঁ আৰু এতিয়া মানে পৰ্দাকেইখন ফিটিং কৰিব লাগিব তো লগৰ ল'ৰা এজন আহিব আৰু গুণো ইফালে শুনা গুণো ইফালে এই আৰু কেমেৰাত নুঠে শুনা এইটো আমাৰ ভাগিন এইটো একমাত্ৰ ছোৱালী ভাগিন তাই বস্তু লগা আলিয়ে কৈ এটাই ভাগিন তাই যেতিয়া বস্তু ল'ব তেতিয়া কয় এটাই ভাগিনা আৰু এইবাৰ আমাৰ ডন আছে দাদা চাহেব সি আজি গালিয়ে খাই আছে কোনে গালি বেছি কি বুলি কৈছে কি বুলি কৈছে আমাৰ ভাইয়াত আহি গৈছে পৰ্দা ফিটিং কৰিবা হে পুৰা একদম চুলি বানাইছ কিন্তু ভাই একদম না তোৰ হেৰিতে ঘৰ না গৈছে ঘৰত উৎপল কাষতে একেলগে ঘৰ উৎপলে পঠাই দিছে তো বঢ়িয়া বঢ়িয়া এতিয়া এই পৰ্দাকেইখন আপোনালোকে কমেণ্ট মাৰিছিল না এতিয়া পৰ্দাকেইখন বেলেগ দেখা হ'ব এইবাৰ কেনে লাগছি এইবাৰ পৰ্দাকেইখন কেনে লাগছি এইবাৰ ভাল লাগছি না তো নিশ্চয় আৰু পৰ্দাক লৈ কমেণ্ট নাহে ভিডিঅ'ত এইবাৰ পৰ্দাকেইখন ভালকৈ দি দিছোঁ একদম ধুনীয়াকৈ দিছোঁ আৰু কথাটো হ'ল কি আপোনালোকে কৈছিল পৰ্দাখন চেঞ্জ কৰিব লাগে ধুনীয়াকৈ চেঞ্জ কৰি দিলোঁ পৰ্দা আৰু কি চেঞ্জ কৰিব লগা আছে আপোনালোকে কমেণ্টত ক'ব আমি এটা এটাকৈ চেঞ্জ কৰি থাকিম কাৰণ আমাৰ আইডিয়া নাথাকিব পাৰে কি কৰিব লাগে আৰু কথাটো হ'ল কি আচলতে মানুহৰ মানে অভাৱবিলাক যি আছে অভাৱবিলাক কেনেকুৱা অভাৱ মই এটা কথা গম পালোঁ ধৰি লওক যিটো বস্তু নকৰিলেও হয় মানুহৰ সেইটোৰে অভাৱ মানে ধৰি লওক আগতে মানে সেই পুৰাণ পৰ্দাকেইখন আছিল সেই পৰ্দাকেইখনে যিটো কাম কৰিছিল এই পৰ্দাকেইখনেও সেইটোৱে কাম কৰিব তাতকৈ অলপ উন্নত কৰিলোঁ মানে আমাৰ মানুহৰ সেইটোৱে অভাৱ ধৰি লওক আমি বাথৰুমত মগেদি পানী দিলেও গা ধুব পাৰোঁ কিন্তু চাৱাৰটো লগাইছোঁ মানে সেই চাৱাৰটোৰ অভাৱ মানে কথাটো মই কি বুজাব চেষ্টা কৰিছোঁ যিটো বস্তু আমাৰ নহ'লেও হয় সেইটোৰে অভাৱ আমাৰ এতিয়া ধৰি লওক ফ্ল'ৰত ঘৰৰ ফ্ল'ৰত ঢালাই মাৰি খলা মাৰি দিলেও চলি যায় কিন্তু আমি তাতে টাইলছ লগাব লাগিব আমাৰ সেইটোৰ অভাৱ মানে যিটো বস্তু নহ'লেও হয় আমাৰ মানুহৰ সেইটোৱে অভাৱ তো যি নহওক বাৰু অভাৱ মানে এইটো অলপ ডেভেলপ এইটো উন্নত মানে ডেভেলপটো কৰিব লাগিব লাইফটো বাৰু যি নহওক তো ব্লগটো বেছি দীঘলীয়া নকৰোঁ এতে শেষ কৰিলোঁ তো সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ জয় অসম